পাঁচদিনীয়া প্ৰতিযোগিতাৰ অন্ত ঢেকীয়াখোৱা বৰনামঘৰত ভাওনা দলৰ শ্ৰেষ্ঠতাৰ দৌৰ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি আয়োজন কৰা ভাওনা সমাৰোহৰ সফল সামৰণি ঘটিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ আগশাৰীৰ 10টাকৈ ভাওনা দলে। বিগত 5 দিন ধৰি অনুষ্ঠিত হোৱা সমাৰোহৰ প্ৰতিটো দিনেই প্ৰদৰ্শন কৰা হৈছিল দুখনকৈ বিশেষ ভাওনা। বিচাৰক বিপিন শইকীয়া আৰু তেওঁৰ সহযোগীসকলে পুৱতিনিশা চূড়ান্ত কৰে শ্ৰেষ্ঠ ভাওনা দলৰ নাম। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া বিচাৰকসকল, ভাওনাৰ অধ্যক্ষ আৰু কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ উপস্থিতিত মঙলবাৰে শ্ৰেষ্ঠ দলসমূহ আৰু বিভিন্ন শিতানৰ শ্ৰেষ্ঠসকলক NRD তথা অসম লাইভ 24 অধ্যক্ষ নৃপেন দাসে নিজ হাতে বঁটা বিতৰণ কৰিলে। মঙলবাৰে পুৱতিনিশা 3:20 ঘোষণা কৰা হৈছিল ভাওনা সমাৰোহৰ ফলাফল। বঁটা বিতৰণী অনুষ্ঠানত অধ্যক্ষ নৃপেন দাসৰ উপৰিও মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্বনামধন্য লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা স্থলীত ঢেকীয়াখোৱা বৰনামঘৰৰ মহাত্মৰ কথা ক'বলৈ গৈ আৱেগক বান্ধি ৰাখিব নোৱাৰিলে অধ্যক্ষ নৃপেন দাসে। চকু চলচলি আহি আছে এইটো কাৰণত যে ইয়াত কিবা এটা আছে আৰু বহুত ডাঙৰ শক্তি এটা আছে যিটো আপোনাক জোকাৰি যায় আৰু এই শক্তিটো লৈ আমি কাম কৰি যাম। অসম লাইভে কাম কৰিব, NRD গ্ৰুপে কাম কৰিব। আমি সকলো ইয়াত উপস্থিত থকা আটাইখিনিকে মই সশ্ৰদ্ধ প্ৰণাম জনালোঁ। বিশেষ আৰু নকওঁ, যোৱাকালি বহু কথা ক'লোঁ। শেষত অহা দিনবিলাকত আপোনালোকক লগ পাম আৰু পৰিচালনা সমিতিৰ লগত আমি সদায় জড়িত হৈ আছোঁ। তেওঁলোকে যি কামত আমাক অৱগত কৰে আটাইখিনিতে আমি আমাৰ ফালৰ পৰা যোগদান কৰোঁ। ভাদমহীয়া নামতো মই আহোঁ আৰু অহা দিনবিলাকত আমি সদায় ঢেকীয়াখোৱাবাসী ৰাইজৰ লগত আছোঁ। একেই আৱেগ ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষৰো। 5 দিনীয়া ভাওনা সমাৰোহৰ সফল সমাপ্তিৰ এয়া যেন আনন্দৰ উচুপনি। যিমানখিনি ইয়াত মোক সন্মান জনাইছে, মই ঢেকীয়াখোৱা ৰাইজৰ ওচৰত মোৰ সন্মান উৎসৰ্গা কৰিছোঁ। মোৰ সন্মান ঢেকীয়াখোৱাবাসীৰ আগত, ঢেকীয়াখোৱাবাসীৰ চৰণত মই উৎসৰ্গা কৰিছোঁ। এই আৱেগিক ক্ষণৰ মাজতে অধ্যক্ষ নৃপেন দাসে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা টিয়কৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘলৈ আগবঢ়াই প্ৰয়াত মুক্তিযোদ্ধা উপেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী বঁটা। ভাওনাৰ প্ৰতিযোগিতাত প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ নিবেদন আছিল মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন বধ। স্বৰ্গীয় উপেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী বঁটাত স্মাৰক মানপত্ৰ আদিৰ লগতে নগদ 1 লাখ টকা। আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন্ধ বধ এই ভাওনাভাগী পৰিৱেশন কৰা প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ টিয়কক। অধ্যক্ষ নৃপেন দাস ডাঙৰীয়াৰ পিতৃ মুক্তিযুঁজাৰু উপেন চন্দ্ৰ দাস তেখেতৰ স্মৰণত সোঁৱৰণত আগবঢ়োৱা উপেন চন্দ্ৰ দাস সোঁৱৰণী বঁটা অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD নৃপেন দাসে প্ৰথমেই ইয়াৰ শ্ৰেষ্ঠ দলটোলৈ ট্ৰফি আগবঢ়াইছে। প্ৰথম শ্ৰেষ্ঠ দল ঢেকীয়াখোৱা বৰনামঘৰত আয়োজিত সদৌসম ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল মুক্তিযোদ্ধা স্বৰ্গীয় উপেন চন্দ্ৰ সোঁৱৰণী বঁটা 1 লাখ টকাৰ চেক এই মুহূৰ্তত বিতৰণ কৰা হৈছে। আমি এই মুহূৰ্তত আপোনালোকক সেই পৰিৱেশটোৰ সৈতে একাত্ম কৰিছোঁ আৰু অসম লাইভ 24 অধ্যক্ষ এয়া এখনি গামোচাৰে বিতৰণ কৰিছে, বঁটা বিতৰণ কৰিছে। এখন মানপত্ৰ অসম লাইভ 24 উদ্যোগত ত্ৰিভাষিক জুবিন গাৰ্গৰ বিশেষ গ্ৰন্থ অমৃত সংগীত সূৰ্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। লগতে
অসম লাইভ 24 আৰু এনআৰটি গ্ৰুপৰ উদ্যোগত 2026 বৰ্ষৰ যি সমীক্ষণ আলোচনীও এয়া অধ্যক্ষ ডাঙৰীয়াই প্ৰদান কৰিছে আৰু সমান্তৰালভাৱে এয়া চাৰ্টিফিকেট আৰু 1 লাখ অৰ্থমূল্য আমি প্ৰথম দলটোক ধন্যবাদ জ্ঞাপন কৰিছো। উল্লেখযোগ্য যে স্বৰ্গীয় উপেন চন্দ্ৰ দাস হ'ল অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ প্ৰয়াত পিতৃ। মুক্তিযোদ্ধা পিতৃৰ নামত নৃপেন দাসে আগবঢ়াইছে এই বিশেষ বঁটা। যুটীয়ভাৱে দ্বিতীয় শ্ৰেষ্ঠ দল ক্ৰমে গোপালদে সমন্বয় শিল্পী সমাজ লাহদৈগড় যোৰহাট, ভাওনা সংসদহজৰ কৃষ্ণ দৰ্শন, সুদম্বাৰ মুক্তিলাভ। সুধম্বাৰ মুক্তিলাভ ভাওনাভাগী পৰিৱেশন কৰা গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ক এয়া পৰিচালন সঞ্চালিকা মান্তি দাসে ট্ৰফি আগবঢ়াইছে। ইয়াৰ পাছতে অধ্যক্ষ নৃপেন দাসে আগবঢ়াব এখনি গামোচা। প্ৰতিনিধি আমাৰ সৈতে আছে গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ৰ। এয়া সঞ্চালক ধ্ৰুৱজ্যোতি দাসে অমৃত সংগীত সূৰ্য অসম লাইভ 24ৰ জুবিন বিষয়ক ত্ৰিভাষিক গ্ৰন্থ অমৃত সংগীত সূৰ্য আগবঢ়াইছে। জুবিন বিশেষ এনআৰডি গ্ৰুপ আৰু অসম লাইভ 24ৰ কেলেণ্ডাৰ আগবঢ়াইছে আৰু নগদ 50,000 টকাৰ চেক বৰ্তমান বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও কেইবাটাও উপহাৰ থাকিব, পুৰস্কাৰ থাকিব, সমীক্ষণ, অসম লাইভ 24ৰ আলোচনী, সমান্তৰালভাৱে এখনি প্ৰশস্তি পত্ৰ এয়া আগবঢ়াইছে প্ৰথমটো দল গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়ক আৰু এখনি মানপত্ৰ। আৰু আনটো দল নৱজাগৰণ নাট্যগোষ্ঠী বালিগাঁও, ভাওনা বৈদেহী বিয়োগ। দ্বিতীয় শ্ৰেষ্ঠ বঁটাৰ লগত আছে নগদ 50,000 টকা। দুয়োটা দললৈ আগবঢ়োৱা হয় স্বৰ্গীয় ডক্টৰ বিদ্যাপতি শৰ্মা সোঁৱৰণী বঁটা। প্ৰথম আৰু দ্বিতীয়ৰ পাছত তৃতীয় শ্ৰেষ্ঠ দল কৃষ্ণশংকৰ শিল্পী সমাজ মিলননগৰ যোৰহাট, ভাওনা শকুনিৰ প্ৰতিশোধ। তৃতীয় শ্ৰেষ্ঠ দলে লাভ কৰে স্বৰ্গীয় ৰজনী বৰা সোঁৱৰণী বঁটাসহ নগদ 25,000 টকা। সূত্ৰধাৰক দেখা গৈছে, এগৰাকী সূত্ৰধাৰক কিংকিনি দেখা গ'ল। যিহেতু সূত্ৰধাৰ কিংকিনি থাকিব নোৱাৰিব, সেইখিনি অকণমান ভুল গতি আছে। আৰু নাট্যশাস্ত্ৰৰ মতে ক'লা আৰু ৰঙা বস্ত্ৰ বা চিহ্ন থাকিব নোৱাৰিব। সূত্ৰধাৰৰ টোপত যিটো টোপ পিন্ধিছে বা পাগুৰি পিন্ধিছে। মূল শ্ৰেষ্ঠ এই পুৰস্কাৰৰ লগতে শ্ৰেষ্ঠ পূৰ্বৰংগ বঁটা লাভ কৰে শকুনিৰ প্ৰতিশোধ ভাওনাৰ কৃষ্ণশংকৰ শিল্পী সমাজে। শ্ৰেষ্ঠ দোহাৰ সংসদহজৰ কৃষ্ণ দৰ্শন, সুদম্বাৰ মুক্তিলাভ গোপালদেৱ সমন্বয় শিল্পী সমাজ লাহদৈগড়। শ্ৰেষ্ঠ সূত্ৰধাৰ মৎস্য অৱতাৰ অনন্ত বিজয় শিল্পী সমাজ বৰখেলীয়া। শ্ৰেষ্ঠ ভগৱান মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন বধ। শ্ৰেষ্ঠ ভাৱৰীয়া পুৰুষ মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন বধৰ জৰাসন্ধ। শ্ৰেষ্ঠ ভাৱৰীয়া মহিলা সীতা বৈদেহী বিয়োগ। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ সুৰুজ সংসদহজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ মহিলা ধৃতি সংসদহজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ খলনায়ক দুৰ্যোধন শকুনিৰ প্ৰতিশোধ। শ্ৰেষ্ঠ খলনায়িকা অষ্ট্ৰী মচুকুন্দৰ জনাৰ্দন দৰ্শন। শ্ৰেষ্ঠ নাৰদ মৎস্য অৱতাৰ। শ্ৰেষ্ঠ শিশু শিল্পী যুটীয়াভাৱে লৱকুশ ৰাম পৰাজয় লৱকুশ বৈদেহী বিয়োগ। শ্ৰেষ্ঠ গায়ন মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন বধ। শ্ৰেষ্ঠ বায়ন সংসদহজৰ কৃষ্ণ দৰ্শন। শ্ৰেষ্ঠ মুখা ঘোঁৰা বৈদেহী বিয়োগ। শ্ৰেষ্ঠ ৰূপসজ্জা মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন বধ। শ্ৰেষ্ঠ সাজসজ্জা শকুনিৰ প্ৰতিশোধ। শ্ৰেষ্ঠ পৰিচালক মচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাসন বধ। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল অম্বাৰ দেহত্যাগ নৱ অংকুৰণ শিল্পী সমাজ হাতীগড় চাহ বাগিচা। ভাওনা সমাৰোহৰ সফলভাৱে সমাপ্তিৰ পাছত বঁটা বিতৰণী অনুষ্ঠানো সফলতাৰে জৱনিকা পৰিলে। এই চেগতে অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপৰ তৰফৰ পৰা ঢেকীয়াখোৱা নামঘৰ সমিতি ভাওনাপ্ৰেমী দৰ্শকৰ লগতে ভাওনা দলসমূহলৈ
পৰম কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই বৰ্ণাঢ্য বঁটা বিতৰণী অনুষ্ঠানৰ লগতে প্ৰতিযোগিতাখনিত উপস্থিত থাকে অসম লাইভৰ সঞ্চালিকা মন্তি দাস, সঞ্চালক ধ্ৰুৱজ্যোতি দাসৰ লগতে অসম লাইভ 24ৰ পৰিয়ালবৰ্গও। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।